শংকৰদেৱ কলাক্ষেত্ৰত বিজেপিৰ বৰ্ধিত কাৰ্যনিৰ্বাহক বৈঠকত উপস্থিত থাকিব ৰাষ্ট্ৰীয় সভাপতিগৰাকী জেপি নাড্ডা উপস্থিত থাকিব বৈঠকত বাজপেয়ী ভৱনত অনুষ্ঠিত কোৰ কমিটিটো অংশগ্ৰহণ কৰিব জেপি নাড্ডাই বৰ্ধিত কাৰ্যনিৰ্বাহকৰ পূৰ্বে শক্তিপীঠ মা কামাখ্যা দৰ্শন ৰাষ্ট্ৰীয় সভাপতিগৰাকী মৰিগাঁৱৰ বিহগুৰিত ভয়ংকৰ ঘটনা গৰু চুৰিৰ সন্দেহত উত্তেজিত ৰাইজে জ্বলাই দিলে বাহন দুজনক উত্তম মধ্যম খুদাই গটালে আৰক্ষীক বাহনখনৰ পৰা উদ্ধাৰ 7টাকৈ গৰু আলফা স্বাধীনৰ মুখ্য সেনাধ্যক্ষ পৰেশ বুঢ়াৰ ঘৰৰ পৰা নিৰাপত্তাৰক্ষী প্ৰত্যাহাৰ জেৰাই গাঁৱত পৰেশ বুঢ়াৰ ঘৰত থকা 3জন হাউচগাৰ্ডৰ লগতে ভাতৃ বিকুল বৰুৱাৰ দেহৰক্ষীৰ প্ৰত্যাহাৰ কেন্দ্ৰৰে আলফাৰ শান্তি চুক্তি স্বাক্ষৰৰ পিছতে প্ৰত্যাহাৰ নিৰাপত্তাৰক্ষী বিশিষ্ট সংগীত শিল্পী ভূপেন উজিৰলৈ শেষ শ্ৰদ্ধাঞ্জলি পুৱা নেমকেয়াৰ হাস্পতালৰ পৰা বাসগৃহলৈ সমতল কৰি নিয়া হ'ল ভূপেন উজিৰৰ নশ্বৰ দেহ নৱগ্ৰহ শ্মশানত সম্পন্ন কৰা হ'ব শেষ কৃত্য আৰু ভোগৰ উৎসৱ ভোগালী বিহুলৈ মাজত মাত্ৰ 3 দিন ৰাজ্যৰ চৌদিশে আটকধুনীয়া ভেলাঘৰ নিৰ্মাণৰ অঘোষিত প্ৰতিযোগিতা উৰুকাৰ নিশা লগে ভাগে এসাঁজ খোৱাৰ প্ৰস্তুতি আখলত বিবিধ পিঠাপনা বনোৱাত ব্যস্ত জীয়ৰী বোৱাৰীসকল বিদায় ভূপেন উজিৰ বিশিষ্ট সংগীত শিল্পী ভূপেন উজিৰলৈ শেষ শ্ৰদ্ধাঞ্জলি আজি পুৱা নেমকেয়াৰ হাস্পতালৰ পৰা সমদল কৰি নিয়া হ'ল ভূপেন উজিৰৰ নশ্বৰ দেহ মঠঘৰীয়াৰ বাসগৃহত গুণমুগ্ধ আৰু আত্মীয়সকলে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে বৃক্কজনিত ৰোগত আক্ৰান্ত হৈ নিশা 10 বজাত নেমকেয়াৰ হাস্পতালত শেষ নিশ্বাস ত্যাগ কৰে সংগীত শিল্পীগৰাকীয়ে নিজৰ বাসগৃহত শেষ শ্ৰদ্ধাঞ্জলি জনোৱাৰ পিছত নৱগ্ৰহ শ্মশানত শেষকৃত্য সম্পন্ন কৰা হ'ব 1953 চনৰ 5 এপ্ৰিলত জৰহাটত জন্মগ্ৰহণ কৰিছিল ভূপেন উজিৰে ইহ সংসাৰত এৰি গ'ল পত্নী শান্তা উজিৰ আৰু দুই কন্যা প্ৰীতিস্মিতা উজিৰ খানুজা আৰু কৃতিকা উজিৰ শৰ্মাক জৰহাটত শৈশৱ পাৰ কৰিছিল শিল্পী ভূপেন উজিৰে শূন্যৰ পৰা আৰম্ভ কৰি অসমৰ সংগীত জগতৰ এক উজ্জ্বল নক্ষত্ৰত পৰিণত হৈছিল ভূপেন উজিৰ এগৰাকী স্বনামধন্য এগৰাকী যশস্বী সংগীত পৰিচালক ভূপেন উজিৰৰ বিয়োগে এক বৃহৎ শূন্যতা সৃষ্টি কৰিলে অসমৰ সংগীত জগতখনত এক অপূৰণীয় ক্ষতি অসমৰ সংগীত জগতৰ বাবে ভূপেন উজিৰৰ মৃত্যু 20খনতকৈ অধিক সিনেমাত ছবি পৰিচালকৰ দায়িত্ব গ্ৰহণ কৰি এটাৰ পিছত আনটো গীত উপহাৰ দিছে অসমৰ শ্ৰোতা দৰ্শকক এটাৰ পিছত আনটো জনপ্ৰিয় গীত তেওঁ সৃষ্টি কৰিছে তেওঁৰ সৃষ্টিশীলতাত প্ৰাণ পাই উঠিছে বহুকেইটা জনপ্ৰিয় গীত তেওঁৰ গীতত অভিনয় কৰা অভিনেতা অভিনেত্ৰী যিমানে জনপ্ৰিয় হৈছে সিমানেই তেওঁ জনপ্ৰিয় হৈছে এগৰাকী গীতিকাৰ সুৰকাৰ সংগীত পৰিচালক বাদ্যযন্ত্ৰী শব্দযন্ত্ৰী অনন্য এগৰাকী সংগীত পৰিচালক ভূপেন উজিৰ নেমকেয়াৰ হাস্পতালত শেষ নিশ্বাস ত্যাগ কৰিছে আজি পুৱাৰ ভাগত নেমকেয়াৰ হাস্পতালত তেওঁ শেষ বিদায় জনোৱা হয় সকলে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে সমদল কৰি নশ্বৰ দেহ লৈ অনা হয় মঠঘৰীয়াৰ বাসগৃহলৈ আৰু বাসগৃহত বৰ্তমান শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হৈছে খন্তেক সময় পাছতে লৈ যোৱা হ'ব তেওঁৰ নশ্বৰ দেহ নৱগ্ৰহ শ্মশানলৈ আৰু নৱগ্ৰহ শ্মশানতে পঞ্চভূতত বিলীন হ'ব ভূপেন উজিৰৰ নশ্বৰ দেহ অসমবাসীৰ দুখ খবৰ আমি ইতিমধ্যে জনাই আছোঁ যে যোৱা মঙলবাৰে নিশা 10 বজাত শেষ নিশ্বাস ত্যাগ কৰিছিল এগৰাকী সাহিত্য সংগীত পৰিচালক ভূপেন উজিৰদেৱে আৰু ইতিমধ্যে তেওঁক নেমকেয়াৰ হস্পিটেলৰ পৰা নিজা বাসভৱনলৈ লৈ যোৱা যুঁজা চলাইছে আৰু এটা কথা ক'ব লাগিব যিহেতু এগৰাকী মহান শিল্পীৰ মৃত্যুত সমগ্ৰ অসম সমগ্ৰ ৰাজ্যৰ লগতে সমগ্ৰ ভাৰত নিৰমান হৈ পৰিছে আৰু এনেদৰে তেওঁক ইয়াৰ পৰা লৈ যাবলৈ ওলাইছে আৰু এটা কথা ক'ব লাগিব যিহেতু তেওঁক 9 বজাতেই লৈ যোৱা কথা আছিল ইয়াৰ পৰা নেমকেয়াৰ হস্পিটেলৰ পৰা তেওঁ নিজৰ বাসভৱনলৈ লৈ যোৱাৰ কথা আছিল কিন্তু বৰ্তমান খন্তেক সময়ৰ পিছতে কিন্তু তেওঁক লৈ যাব আৰু এনেদৰে তেওঁক লৈ যাওয়াৰ বাবে বা যি শেষ কৃত্য জনাবৰ বাবে তেওঁ প্ৰথম ঘৰলৈ লৈ যাব আৰু নিজা বাসভৱনলৈ লৈ যাব যি গীতানগৰস্থিত যে নিজা বাসভৱন আছে নিজা বাসভৱনলৈ তেওঁ লৈ যাব আৰু তাৰ পিছতে 2 বজাতে বিয়লি 2 বজাত তেওঁক নৱগ্ৰহ শ্মশানত
নৱগ্ৰহ শ্মশানত শেষকৃত্য সমাপন কৰিব আৰু যথেষ্ট অনুৰাগীসকল আছে তেওঁ যথেষ্ট গুণমুগ্ধসকল আছে আমি তেওঁলোকৰ সৈতে কথা পাতিবলৈ যত্ন কৰিম তেওঁলোকৰ পৰা জানিবলৈ যত্ন কৰিম যিহেতু যথেষ্ট সময় তেওঁ গুণমুগ্ধসকলে তেওঁৰ লগত কটাইছিল আৰু ইতিমধ্যে যি পৰিচালনা সঞ্চালক আছে নেম কেয়াৰ পৰিচালনা সঞ্চালকগৰাকীয়ে ইতিমধ্যে মত ব্যক্ত কৰিছে যে তেওঁ মৃত্যুত তেওঁ দুখ প্ৰকাশ কৰিছে আৰু ইতিমধ্যে আমি দেখুৱাই আছোঁ সমগ্ৰ পৰিৱেশ এনেদৰে তেওঁ যথেষ্ট গুণমুগ্ধসকল আহিছে আৰু এনেদৰে তেওঁ ঘৰ বা নিজৰ বাসভৱনলৈ লৈ যোৱাৰ ব্যৱস্থা কৰা হৈছে আমি পৰিৱেশ দেখুৱাই আছোঁ পৰৱৰ্তী সময়ত তেওঁক ঘৰত লৈ যোৱাৰ পিছত যিসকল গুণমুগ্ধ আছে গুণমুগ্ধসকলে তেওঁক অন্তিম শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিব অন্তিম শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ পিছতেই তেওঁক লৈ যোৱা হ'ব নৱগ্ৰহ শ্মশানলৈ আমি ইতিমধ্যে কৈছোঁ যে 20খনতকৈ অধিকে তেওঁ যি অসমীয়া বোলছবি আছিল অসমীয়া বোলছবিত তেওঁ সংগীত পৰিচালনা কৰিছিল আৰু সংগীত পৰিচালনা কৰাই নহয় তাৰ উপৰি তেওঁ এগৰাকী আছিল বাদ্যযন্ত্ৰী শব্দযন্ত্ৰী আৰু এটা কথা ক'ব লাগিব যিহেতু 1 জানুৱাৰী নিশা তেওঁক নেম কেয়াৰ হস্পিটেলত ভৰ্তি কৰোৱা হৈছিল এইগৰাকী শিল্পীক আৰু 1 জানুৱাৰীৰ পৰা 5গৰাকীকৈ জ্যেষ্ঠ চিকিৎসকে তেওঁক চিকিৎসা প্ৰদান কৰি আছিল চিকিৎসা প্ৰদান কৰাৰ পিছতেই অৱশেষত নিয়তিৰ ওচৰত হাৰ মানিলে এইগৰাকী যশস্বী সংগীত পৰিচালক ভূপেন উজিৰদেৱে আৰু নেম কেয়াৰ হস্পিটেলতে শেষ নিশ্বাস ত্যাগ কৰিছে বৰ্তমান নেম কেয়াৰ হস্পিটেলৰ পৰা তেওঁক লৈ যোৱা ইতিমধ্যে যুঁজা কৰা হৈছে আৰু শ্বাস প্ৰশ্বাসজনিত সমস্যাত তেওঁ ভুগি আছিল বহুদিনৰ পৰা যিহেতু শ্বাস প্ৰশ্বাসজনিত সমস্যা আৰু বৃক্ক ৰোগত ভুগি আছিল বৃক্ক ৰোগত ভোগাৰ পিছতেই তেওঁ এনেদৰে 5গৰাকীকৈ জ্যেষ্ঠ চিকিৎসকে তেওঁক চিকিৎসা প্ৰদান কৰি আছিল চিকিৎসা প্ৰদান কৰাৰ পিছত কালি নিয়তিৰ ওচৰত হাৰ মানিলে এগৰাকী যশস্বী সংগীত পৰিচালক ভূপেন উজিৰদেৱে তেওঁ দেৱী নামৰ যিখন প্ৰথম অসমীয়া বোলছবি আছিল সেই অসমীয়া বোলছবিখনত তেওঁৰ প্ৰথম অসমীয়া বোলছবি দেৱীখনত তেওঁ সংগীত পৰিচালনা কৰিছিল তাৰ বাহিৰেও জীৱন সুৰভি বহাগৰ দুপৰীয়া পূজা আদি ছবিটো তেওঁ সংগীত পৰিচালনা কৰিছিল আৰু এটা কথা ক'বলৈ পিতা পুত্ৰ ভাই বৰদৈচিলা জখিনী আদি যি অসমীয়া বোলছবি আছিল সেই অসমীয়া বোলছবিখিনিতো তেওঁ সংগীত পৰিচালনা কৰিছিল এইগৰাকী যি যশস্বী সংগীত পৰিচালক ভূপেন উজিৰদেৱ আছিল ভূপেন উজিৰদেৱে তেওঁ বাদ্যযন্ত্ৰৰ যথেষ্ট খ্যাতি আছিল তেওঁ অতি সুন্দৰকৈ গীটাৰ বজাই ৰাইজক মোহিত কৰিছিল আৰু তেওঁ যি অৰ্কেষ্ট্ৰা গ্ৰুপ আছিল অৰ্কেষ্ট্ৰা গ্ৰুপতো তেওঁ বাদ্যযন্ত্ৰ পৰিৱেশন কৰিছিল গীটাৰ পৰিৱেশন কৰিছিল আৰু তেওঁ যথেষ্ট অসমীয়া সংগীত জগতলৈ এগৰাকী ব্যক্তিৰ যথেষ্ট অৱদান আছে যিহেতু তেওঁ নিজা যি অডিট ট্ৰেক নামৰ যিটো তেওঁৰ ষ্টুডিঅ' আছে ষ্টুডিঅ'ৰ পৰা তেওঁ সকলোবিলাক কাম কাজ কৰিছিল আৰু যথেষ্ট গুণমুগ্ধসকল আছে আমি তেওঁলোকৰ সৈতে কথা পাতিম তেওঁলোকৰ পৰা জানিম যিহেতু যথেষ্ট সময় ইতিমধ্যে অতিবাহিত কৰিছিল তেওঁৰ সৈতে আৰু তেওঁৰ যি পত্নী শান্তা উজিৰো যথেষ্ট মৰ্মাহত তেওঁৰ মৃত্যুত মৰ্মাহত হৈছে লগতে তেওঁ আমি পৰিৱেশ দেখুৱাই আছোঁ আৰু পৰিৱেশ দেখুৱাই থাকিবলৈ যত্ন কৰিম যিহেতু এতিয়া নেম কেয়াৰৰ পৰা তেওঁক লৈ যোৱা হৈছে নিজৰ বাসভৱনলৈ যি গীতানগৰস্থিত নিজৰ বাসভৱনলৈ লৈ যোৱা হৈছে আৰু তেওঁক নৱগ্ৰহ শ্মশানত বিয়লি 2 বজাত তেওঁক শেষকৃত্য সমাপন কৰা হ'ব ৰাজ্যিক মৰ্যাদাৰে তেওঁক শেষকৃত্য সমাপন কৰা হ'ব আমি পৰৱৰ্তী সময়ত নিউজ 18 অসম নৰ্থ-ইষ্টৰ দৰ্শকসকলক পৰৱৰ্তী খবৰ দি যাবলৈ যত্ন কৰিম সতীৰ্থ সাংবাদিক ভাস্কৰ জ্যোতি শইকীয়াই নেম কেয়াৰ হাস্পতালৰ এই পৰিৱেশ আমাক দেখুৱাইছে ইয়াৰ পৰাই লৈ যোৱা হৈছে মঠঘৰীয়াৰ বাসগৃহলৈ বিশিষ্ট সংগীত পৰিচালকগৰাকীৰ বিশিষ্ট শিল্পীগৰাকীৰ নশ্বৰদেহ আৰু বাসগৃহটো অগণন গুণমুগ্ধই অসমৰ সংগীত জগত অসমৰ সাংস্কৃতিক জগতৰ অগণন গুণমুগ্ধই শেষ শ্ৰদ্ধাঞ্জলি বৰ্তমান জ্ঞাপন কৰি আছে 2 বজাত নশ্বৰদেহ লৈ যোৱা হ'ব নৱগ্ৰহ শ্মশানলৈ আৰু তাতেই ৰাজ্যিক মৰ্যাদাৰে সম্পন্ন হ'ব শেষ কৃত্য ভূপেন উজিৰক হেৰুৱাই অসমৰ সংগীত জগতে এগৰাকী অভিভাৱকক হেৰুৱালে পৰৱৰ্তী খবৰ দুদিন ধৰি জখলাবন্ধাৰ ৰাজপথতে আবদ্ধ হৈ আছে উইংছ অফ হাজৰিকা নামৰ বিমানখন জখলাবন্ধাত ৰেলৱেৰ উচ্চ ক্ষমতা সম্পন্ন বৈদ্যুতিক তাঁৰৰ বাবে ৰবলগীয়া হৈছে বিমান পৰিবাহী ট্ৰাকখন লামডিঙৰ ৰেলৱে বিভাগৰ অনুমতি পালেহে খুলিব ৰেলৱেৰ বৈদ্যুতিক গেট আৰু তাৰ পাছতহে যাব পাৰিব বিমান পৰিবাহী টেংকাৰখন সোমবাৰৰ বিয়লিৰ পৰা পথৰ কাষতে ৰৈ থকা বিমানখন চাবলৈ আহিছে দূৰ-দূৰণিৰ লোক বিমানখন চাবলৈ যোৰহাটৰ পৰা জখলাবন্ধালৈ আহিছে একাংশ লোক ইফালে উজনি নামনিৰ যাত্ৰীসকলে বিমানখনৰ কাষতে ৰৈ সেলফি উঠাৰ লগতে পৰিয়ালকো ভিডিঅ' কলৰ দ্বাৰা দেখুৱাইছে বিমানখন এখন আকাশী যান ৰাজপথত দেখাৰ সৌভাগ্য ৰাইজৰ হৈছে গতিকে এই সুযোগ এৰি দিয়া নাই প্ৰত্যক্ষদৰ্শীয়ে হাতবন কাটি কৰি হলেও নিজৰ বাহনখন ৰখাই ৰাষ্ট্ৰীয় ঘাইপথৰ সমীপত ৰখাই থোৱা এই বিমানখনৰ সমীপত সেলফি তোলা পৰিলক্ষিত হৈছে ভিডিঅ' কল কৰি হলে পৰিয়াল আত্মীয়ক দেখুৱাইছে ৰাজপথত আকাশী যান এয়া হৈছে এয়াৰ ইণ্ডিয়াৰ এখন ৰিটায়াৰ্ড এয়াৰবাছ
হৰিপ্ৰসন্ন হাজৰিকা নামৰ শিৱসাগৰৰ যুৱ ব্যৱসায়ীগৰাকীৰ বিশেষ পদক্ষেপ বিশেষ উদ্যোগ তেওঁৰ সৃষ্টিশীল মন তেওঁৰ চিন্তাশীল মনক এক গতি দিয়াৰ উদ্দেশ্যেৰে এখন এৰোপ্লেন ৰেষ্টুৰেণ্ট স্থাপনৰ পৰিকল্পনাৰে এই ৰিটায়াৰ্ড এয়াৰবাছখন তেওঁ ক্ৰয় কৰি আনিছে মুম্বাইৰ পৰা 100 ফুট দৈৰ্ঘ্যৰ ট্ৰেইলাৰখনে কঢ়িয়াই আনিছে 118 ফুট দৈৰ্ঘ্যৰ এয়াৰবাছখন শিৱসাগৰত স্থাপন কৰিব এখন এৰোপ্লেন ৰেষ্টুৰেণ্ট আৰু এই ৰেষ্টুৰেণ্টখনত খাদ্যৰসিকসকলে লাভ কৰিব এক অনন্য অভিজ্ঞতা ফাইন ডাইন এটা এৰিয়া হিচাপে গঢ় দিয়া হ'ব এই ৰেষ্টুৰেণ্টখনক মাল্টি কুইজিন ফাইন ডাইন এৰিয়া ৰূপে গঢ় দিয়াৰ মানসেৰে এই বিশেষ পদক্ষেপ গ্ৰহণ কৰা হৈছে অনবোৰ্ড এক্সপেৰিয়েন্স লাভ কৰিব বিমানত উঠাৰ যি অভিজ্ঞতা এই ৰেষ্টুৰেণ্টখনত প্ৰতিজন খাদ্যৰসিকে লাভ কৰিবলৈ সক্ষম হ'ব তাৰে পৰিকল্পনাৰে আনি থকা হৈছে শিৱসাগৰ অভিমুখে লৈ গৈ থকা হৈছে এই এয়াৰবাছখন বৰ্তমান জখলাবন্ধাতে আবদ্ধ হৈ আছে এয়াৰবাছখন আগবঢ়াম কলিয়াবৰৰ পৰা আমাৰ সাংবাদিক দিবাকৰ দাসৰ বিশেষ ৰিপৰ্ট দুদিন ধৰি জখলাবন্ধাতে আবদ্ধ হৈ আছে মুম্বাইৰ পৰা শিৱসাগৰ অভিমুখী সেই বিশেষ বিমানখন আৰু দেখুৱাইছোঁ এই দৃশ্য জখলাবন্ধাৰ ৰাষ্ট্ৰীয় ঘাইপথৰ কাষতে এইখন এয়াৰবাছ A320 এয়াৰবাছ যিখন বিমান মুম্বাইৰ পৰা কঢ়িয়াই অনা আছে এইখন ট্ৰেইলাৰে আৰু এইখন শিৱসাগৰ অভিমুখে যি ইয়াৰ গৰাকী হৰিপ্ৰসন্ন হাজৰিকাই শিৱসাগৰ অভিমুখে লৈ গৈ আছে এখন ৰেষ্টুৰেণ্ট খুলিবৰ বাবে কিন্তু এই জখলাবন্ধাত যোৱা দুদিনে থমকিবলগীয়া হৈছে কাৰণ যে আগফালে সন্মুখত ৰেল বিভাগৰ যি উচ্চ ক্ষমতাসম্পন্ন বৈদ্যুতিক তাঁৰ আছে সেই তাঁৰ যেতিয়ালৈকে দাঙি দিয়া নহ'ব বা আঁতৰ কৰি দিয়া নহ'ব কিন্তু এই যিখন এয়াৰবাছ শিৱসাগৰ অভিমুখে নি থকা হৈছে এইখন কিন্তু পাৰ কৰিব নোৱাৰিব আৰু যি ইয়াৰ বাবে তেওঁলোকক লাগিব ৰেল বিভাগৰ অনুমতি আৰু তেওঁলোকে দুদিনে ৰেল বিভাগৰ অনুমতি এতিয়ালৈকে লাভ কৰা নাই যিহেতু আৰু এইদৰে দুদিন ধৰি জখলাবন্ধাৰ ৰাষ্ট্ৰীয় ঘাইপথৰ কাষতে আবদ্ধ হৈ আছে আৰু তেওঁলোকে ৰেল বিভাগৰ অনুমতিৰ বাবে ইতিমধ্যে লামডিঙলৈ গৈছে যোগাযোগ কৰিছে কিন্তু সেই অনুমতি হয়তো লাভ কৰা নাই আৰু যাৰ ফলত এইদৰে দেখা গৈছে জখলাবন্ধাত এই বিমানখন আবদ্ধ হৈ আছে আৰু এই বিমানখন ইয়াত থকাৰে পৰা প্ৰতিদিনে বহু লোকে ইয়াত ভিৰ কৰিছে বিমানখন চুইছে বিমানখনৰ আগফালে চেলফি লৈছে আৰু এই জখলাবন্ধা ৰাষ্ট্ৰীয় ঘাইপথে যাত্ৰা কৰা প্ৰতিখন বাহন ইয়াত ৰৈছে কিছু সময় ৰৈছে আৰু ৰৈ পেলাই এই বাহনৰ সৈতে ফটো উঠিছে চাইছে ক'ৰ পৰা আহিছে আপোনালোক আমি গুৱাহাটীৰ পৰা আহিছোঁ ক'লৈ গৈ আছিলে আমি এতিয়া মাজুলী যামগৈ কিয় ৰ'লে ইয়াত আমি এনি টাইম মানে এইকেইদিন ফেচবুকত পাই আছোঁ এনেকুৱা হেৰিতে আহি আছে বুলি চাই আছোঁ তাৰ বোলো এতিয়া ৰিয়েল দেখি যেতিয়া বোলে এপাক চাই যাওঁ ফটো একপিও লৈ যাওঁ বুলি विमान प्लेन जो आकाश से चलता है रास्ते पे चल रहा है ये वही है मैं आगरा से हूँ और हम लोग इसी के लिए देखने आए थे यहाँ पे एक समय का भाव होता है कि कभी प्लेन पे आसमान उड़ता है कभी वो नीचे आता है तो कभी किसी को घमंड नहीं करना चाहिए किसी भी बात का यही कहना चाहूँगा और हम लोग आते जाते रहते हैं और कुछ नहीं है कहाँ जा रहे हैं आप लोग हम लोग वैसे ही इसी को देखने आए थे पर्टिकुलरली कहाँ से हम लोग जोरहाट से आए हैं इसीलिए এনেদৰে দেখা গৈছে বহু লোক আহিছে ক'ৰ পৰা আহিছে আপুনি যোৰহাট কিয় আহিছিলে চাবলৈ আহিলোঁ ক'লৈ গৈ আছিলে ইয়ালৈকে আহিছিলোঁ জখলাবন্ধা আহিছোঁ এখন চাবলৈকে আহিছে অঁ ইয়ালৈকে চাব আহিছোঁ কালিয়ে মানে আপোনাৰ যোৰহাট ক্ৰছ কৰা কথা আছিলে তো কালিতো আমি গধূলি বহুত টাইম ৰখি আছিলোঁ কিন্তু নগ'লে তাৰপৰা গম পায় নেকি এই ৰেলৱে আপোনাৰ যিটো ক্ৰচিং হয় সেইটো কাৰণে চাগে যাব নোৱাৰিলে তো এতিয়া চাবলৈ আহিলোঁ আকাশৰে চলা এখন বিমান আজি ৰাস্তাত চলি আছে ভাল লাগিছে বহুত অসমৰ এটা গৌৰৱ টাইপৰ হৈছে আমি দুপৰৰ সংবাদত খবৰৰ ধাৰা অব্যাহত ৰাখিম সময় হৈছে এটা বাণিজ্যিক বিৰতি ভাৰতৰ গৌৰৱ গোটেই বিশ্বতেই ইয়াৰ সন্মান ষ্ট্ৰং মানে মাইথান ষ্টীল এই উইণ্ড সাৰ্ফিং খেল এই উইণ্ড সাৰ্ফিং খেলত অসমৰ লগতে উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমগৰাকী মহিলা চেইলৰ হিচাপে পৰিচিত হৈছে সৰুপথাৰৰ নিশামণি বৰা 26 ডিসেম্বৰ 2023 তাৰিখৰ পৰা কেৰালাৰ 4 দিনীয়াকৈ অনুষ্ঠিত হোৱা বেপুৰ আন্তঃৰাষ্ট্ৰীয় ৱাটাৰ ফেষ্টিভেল উইণ্ড সাৰ্ফিং খেলৰ মিক্স কেটেগৰীত বহুকেইগৰাকী আন্তঃৰাষ্ট্ৰীয় খেলুৱৈক পিছ পেলাই অসমৰ নিশামণি বৰাই লাভ কৰিলে ব্ৰঞ্জৰ পদক অসমৰ পৰা প্ৰথমগৰাকী চেইলাৰ হিচাপে মিক্স কেটেগৰী উইণ্ড সাৰ্ফিং কম্পিটিশ্যনত
পাৰ্টিচিপেট কৰিছিলোঁ আৰু মই তৃতীয় স্থান তথা থাৰ্ড ৰেংক পাবলৈ সক্ষম হ'লোঁ 2023 চনৰ এপ্ৰিল মাহৰ পৰা মেঘালয় উমিয়াম হ্ৰদত উইণ্ড সাৰ্ফিং কৌশলৰ প্ৰশিক্ষণ লৈছিল নিশামণিয়ে মাত্ৰ কেইদিনমানৰ প্ৰশিক্ষণৰ পাছতে অসম চৰকাৰে নৱেম্বৰত দীপৰ বিলত প্ৰথমবাৰলৈ পৰীক্ষামূলকভাৱে অনুষ্ঠিত কৰা ৰাইজিং ছান ৱাটাৰ ফেষ্টিভেল ৰিভিজিটিং শৰাইঘাট ছেইলিং প্ৰতিযোগিতাত স্বৰ্ণপদক জয় কৰি উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমগৰাকী ছেইলৰ হিচাপে ইতিহাস ৰচিবলৈ সক্ষম হৈছিল নিশামণি নিশামণিৰ ক্ৰীড়াক্ষেত্ৰৰ যাত্ৰাত আছে বহু প্ৰত্যাহ্বান তাই সদায় ফোন কৰে মোৰ পইচা প্ৰব্লেম হৈছে মই ইমান ধাৰ কৰি পইচা পঠাই আছো ঘৰখনৰ অৱস্থাটো ইমান এটা ভাল নহয় মই অনুৰোধ কৰিছো আমাৰ অসম চৰকাৰক আমাৰ সমষ্টিৰ বিধায়ক ডাঙৰীয়াক তেওঁক যাতে আগুৱাই নিয়াৰ কাৰণে যথেষ্টখিনি যিখিনি প্ৰয়োজন তাৰ সামগ্ৰী এইখিনি যাতে সহায় কৰে মই পুনৰ এবাৰ আহ্বান জনাইছো তেওঁলোকক এতিয়া সকলোৰে আশা নিশামণি আগুৱাই যাব সৰুপথাৰৰ জীয়ৰী লাভলীনা নয়নমণিৰ পাছত নিশামণিয়ে নাম উজ্বলাব অসমবাসীৰ এছিয়ান গেমছ অলিম্পিকতো অন্তৰ্ভুক্ত উইণ্ড সাৰ্ফিং খেলবিধত পাৰদৰ্শিতা দেখুওৱা নিশামণিয়ে ৰাজ্য চৰকাৰৰ পৃষ্ঠপোষকতাত লাভ কৰক প্ৰয়োজনীয় প্ৰশিক্ষণ সৰুপথাৰৰ পৰা দেৱাশিষ গৌতম ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট উইণ্ড সাৰ্ফিং ছেইলৰ নিশামণি বৰা আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতাত অসমৰ নিশামণিৰ সাফল্য অসমীয়া ক্ৰীড়াপ্ৰেমীৰ বাবে নতুন এই উইণ্ড সাৰ্ফিং খেল এই উইণ্ড সাৰ্ফিং খেলত অসমৰ লগতে উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমগৰাকী মহিলা ছেইলৰ হিচাপে পৰিচিত হৈছে সৰুপথাৰৰ নিশামণি বৰা 26 ডিসেম্বৰ 2023 তাৰিখৰ পৰা কেৰালাৰ 4 দিনীয়াকৈ অনুষ্ঠিত হোৱা বেপুৰ আন্তঃৰাষ্ট্ৰীয় ৱাটাৰ ফেষ্টিভেল উইণ্ড সাৰ্ফিং খেলৰ মিক্স কেটেগৰীত বহুকেইগৰাকী আন্তঃৰাষ্ট্ৰীয় খেলুৱৈক পিছ পেলাই অসমৰ নিশামণি বৰাই লাভ কৰিলে ব্ৰঞ্জৰ পদক অসমৰ পৰা প্ৰথমগৰাকী ছেইলাৰ হিচাপে মিক্স কেটেগৰী উইণ্ড সাৰ্ফিং কম্পিটিশ্যনত পাৰ্টিচিপেট কৰিছিলোঁ আৰু মই তৃতীয় স্থান তথা থাৰ্ড ৰেংক পাবলৈ সক্ষম হ'লোঁ 2023 চনৰ এপ্ৰিল মাহৰ পৰা মেঘালয় উমিয়াম হ্ৰদত উইণ্ড সাৰ্ফিং কৌশলৰ প্ৰশিক্ষণ লৈছিল নিশামণিয়ে মাত্ৰ কেইদিনমানৰ প্ৰশিক্ষণৰ পাছতে অসম চৰকাৰে নৱেম্বৰত দীপৰ বিলত প্ৰথমবাৰলৈ পৰীক্ষামূলকভাৱে অনুষ্ঠিত কৰা ৰাইজিং ছান ৱাটাৰ ফেষ্টিভেল ৰিভিজিটিং শৰাইঘাট ছেইলিং প্ৰতিযোগিতাত স্বৰ্ণপদক জয় কৰি উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমগৰাকী ছেইলৰ হিচাপে ইতিহাস ৰচিবলৈ সক্ষম হৈছিল নিশামণি নিশামণিৰ ক্ৰীড়াক্ষেত্ৰৰ যাত্ৰাত আছে বহু প্ৰত্যাহ্বান তাই সদায় ফোন কৰে মৰিগাঁৱৰ বিহগুৰিত ভয়ংকৰ ঘটনা গৰু চুৰিৰ সন্দেহত দুজনক গণপ্ৰহাৰ জ্বলাই দিলে গৰু কঢ়িয়াই নিয়া ভৰ্তি বাহন মৰিগাঁও ধৰমতোল আৰক্ষী থানাৰ অন্তৰ্গত বিহগুৰিত স্থানীয় একাংশ ৰাইজে চোৰাংকৈ সৰবৰাহ কৰা সন্দেহত 7টাকৈ গৰু ভৰ্তি এখন বাহন জব্দ কৰি বাহনখন জ্বলাই দিয়াৰ লগতে দুজনক উত্তম মধ্যম সোধাই আৰক্ষীক গতাই দিয়ে ধৃত দুজন মৰিগাঁও নগৰৰ দিলদাৰ হুছেইন আৰু সহকাৰী হুছেইন আলী বুলি জানিব পৰা হৈছে গৰু বাহনখন লৈ গৈ পলোৱা চেষ্টা কৰাৰ সময়তে ৰাইজে আবদ্ধ কৰি দুয়োকে প্ৰহাৰ কৰাৰ লগতে জ্বলাই দিলে বাহনখন দুই সৰবৰাহকাৰীক ইতিমধ্যে চিনাক্ত কৰা হৈছে এজন হৈছে মৰিগাঁৱৰে দিলদাৰ হুছেইন আৰু আনজন হৈছে হুছেইন আলী গৰুভৰ্তি বাহনখন লৈ পলোৱাৰ চেষ্টা চলাৰ সময়তে ৰাইজে আবদ্ধ কৰি দুয়োকে প্ৰহাৰ কৰি আৰক্ষীক সমজাই দিয়ে বাহনখনৰ পৰা 7টা গৰু উদ্ধাৰ কৰা হয় আৰু তাৰ পিছতে জ্বলাই দিয়া হয় বাহনখন কৰ পৰা কলৈ সৰবৰাহ কৰা হৈছিল বৰ্তমান আটকাধীন দুই সৰবৰাহকাৰীক জেৰা চলাই আছে আৰক্ষীয়ে আগবঢ়াম মৰিগাঁৱৰ পৰা আমাৰ সাংবাদিক পৱনজ্যোতি ডেকাৰ ৰিপৰ্ট নিশ্চয়কৈ মৰিগাঁও জিলাৰ ধৰমতোল আৰক্ষী থানাৰ অন্তৰ্গত বিহুবৈত আচলতে ৰাতিপুৱা 5মান বজাত এক অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি হয় গৰু চোৰৰ সন্দেহত এখন বাহন আচলতে জ্বলাই দিয়ে আমি দৃশ্য দেখাবলৈ চেষ্টা কৰিছোঁ এখন আচলতে বাহন ইয়াতে গৰু আনিছিল
দুজন লোকে আৰু এই দুজন লোক ইতিমধ্যে ধৰমটোল আৰক্ষীয়ে আটক কৰিছে আটক কৰি আচলতে যি যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিছে আৰু এইখন আচলতে যিখন বাহন A02 DC 25901 এই নম্বৰ এই যিখন বাহন এই বাহনখনতে আচলতে 7টাকৈ গৰু আনিছিল আৰু এই 7টা গৰু ইতিমধ্যে জব্দ কৰিছে মৰিগাঁও ধৰমটোল আৰক্ষী আৰু ইয়াতে এই যিখন বাহন আচলতে বাহনখন গৰু চোৰৰ সন্দেহত যি স্থানীয় ৰাইজে জ্বলাই দিয়ে আৰু এনেদৰে আচলতে এই যিখন বাহন ইতিমধ্যে ভস্মীভূত হৈছে আৰু ইয়াতে 7টাকৈ গৰু উদ্ধাৰ হৈছে গৰুৰ লগতে আচলতে দুজন লোক আটক কৰিছে আৰু এই দুজন লোকক ইতিমধ্যে মৰিগাঁও অসামৰিক চিকিৎসালয় চিকিৎসাধীন অৱস্থাত আছে আৰু এনেদৰে আচলতে যি উত্তপ্ত পৰিস্থিতি সৃষ্টি হয় সঘনাই আচলতে গৰু চুৰ হৈ থকাৰ বাবে আচলতে ৰাইজ অতিষ্ঠ হৈ এনেদৰে এটা পদক্ষেপ গ্ৰহণ কৰিলে স্থানীয় ৰাইজে আৰু এনেদৰে এখন বাহন জ্বলাই দিলে আৰু এই কথাই বুজা যায় বিগত সময়ত আমি যদি লক্ষ্য কৰোঁ আহতগুৰিত আচলতে দুজনকৈ লোক নিহত হৈছিল আৰু আজি অলপ দিনৰ আগতে জাগিৰোডৰ ভকত গাঁৱতো অপ্ৰীতিকৰ সৃষ্টি হৈছিল গৰু চোৰৰ বাবে আচলতে তাত আৰক্ষীৰ লগত হতাহতি এটা পৰিস্থিতিৰ সৃষ্টি হৈছিল আৰু এনেদৰে এতিয়া যদি দেখা পোৱা যায় এনেদৰে এতিয়া আৰক্ষীয়ে আচলতে তদন্ত অব্যাহত ৰাখিছে আৰু পৰৱৰ্তী সময়ত নিশ্চয়কৈ যি ঘটনা যি তথ্যসমূহ পোহৰলৈ আহিব আৰু এনেদৰে নিশা আচলতে ৰাতিপুৱা 5মান বজাতে এই যি গৰু চোৰৰ সন্দেহত এনেদৰে এখন বাহন পথাৰলৈ আনি জ্বলাই নিৰাপত্তাৰক্ষী আঁতৰোৱাৰ পিছতেই নিৰাপত্তাহীনতাত ভুগিছে পৰেশ বৰুৱাৰ পৰিয়াল হঠাৎ কিয় নিৰাপত্তা প্ৰত্যাহাৰ কৰিলে তাক লৈ উদ্বিগ্ন হৈছে পৰিয়ালটো নিউজ 18ৰ আগত ভয়ৰ কথা ক'লে পৰেশ বৰুৱাৰ ভাতৃয়ে নিৰাপত্তাৰক্ষী থাকোঁতে 2001 চনত গুলীচালনা হৈছিল এতিয়া আৰক্ষী আঁতৰাই নিয়াৰ পিছত পুনৰ ভাবুকিৰ আশংকা পৰিয়ালটোৰ আমাৰ পৰিয়ালটোলৈ ভাবুকি আহিয়েই থাকে নিৰাপত্তা আঁতৰোৱাৰ পিছত ভয় পুনৰ বাঢ়িছে পুনৰ নিৰাপত্তাৰক্ষী দিয়াৰ বাবে আহ্বান পৰেশ বৰুৱাৰ ভাতৃৰ কোনো কাৰণ নোহোৱাকৈ নিৰাপত্তাৰক্ষী প্ৰত্যাহাৰ কৰাত শংকিত হোৱাৰ লগতে ক্ষোভিত হৈ পৰিছে পৰেশ বৰুৱাৰ পৰিয়াল আনহাতে চৰকাৰৰ সিদ্ধান্তত গাঁওবাসীৰ মাজতো সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ শংকিত পৰিয়ালটোৱে চৰকাৰৰ বিষয়টো বিবেচনা কৰাৰ আহ্বান জনাইছে 2000 চনৰ পৰা ইয়াত এবাৰ ফায়াৰিং হৈছিলে ঘৰখনৰ গুলিবৰ্ষণ 2000 চনত তেতিয়াৰ পৰা পুলিচ বাহিনী আছিলে তাৰ পিছত পুলিচ বাহিনী থকা সত্ত্বেও নেক্সট 2001ত হেবাৰ দ্বিতীয়বাৰ গুলিবৰ্ষণ হৈছে আৰু তাৰ আগতেও 1994 চনত মোৰ দাদা এজনক উঠাই লৈ গৈছিলে উঠাই লৈ সেই সময়তে মাৰি হত্যা কৰিলে এই ধৰণে সংসাৰ ভাবুকি আহি থাকে হয়তো এতিয়া পুলিচ আছে বুলি এই ভাবুকিবিলাক নাহিবও পাৰে উঠাই নিয়াৰ পিছত আকৌ আহিব পাৰে সেইকাৰণে মই দুমাহৰ আগত আমাৰ সবুৱা থানাৰ সেকেণ্ড অফিচাৰ আহিছিলে তেখেতে এখন আহিছে আপোনাৰ সিকিউৰিটি প্ৰয়োজন হৈছে নে নাই মই ক'লো প্ৰয়োজন আছে কাৰণ এনেকুৱা গতানুগতি চলি আহি আছে কোন ভাইটি ঘৰত থকা যিবিলাক হাউচ গাৰ্ড আছে আৰু যিগৰাকী পাৰ্চনেল সিকিউৰিটি অফিচাৰ আছে তেওঁলোকক ইয়াৰ পৰা ক্লোজ কৰিবলৈ কৈছে বুলি কৈছে মই সিমানটো গম নাপাওঁ ইয়াত গৈ মই সুধিম তাৰপিছতে কথাটো মই ইয়াৰ নিশ্চয় মই এটা থিৰাং কৰিম তাৰপিছত ইয়াত আহিলোঁ আহি মোৰ ভাইটি বিকুল বৰুৱাতে বহি আছিলে তেতিয়া সুধিলোঁ কথাটো কিমান সত্য মই এনেকৈ শুনি পাইছোঁ হয় বোলে কেনেকৈ তাৰ পৰা ডিব্ৰুগড় তাৰ সদৰ এই ৰিজাৰ্ভৰ পৰা তাৰ পৰা আহিছে বোলে খবৰ ইয়াক ক্লোজ কৰিব লাগে বোলো মই বোলে কি কাৰণে ক্লোজ কৰিব লাগিব খবৰ নাই কিবা এটাতো তাৰ পৰা অৰ্ডাৰ এখন আনিব লাগিবতো সেই অৰ্ডাৰ মতে হ'ব মুখৰ কথাটো একো নহয় গতিকে তাক ক'লে যদি হয় আহিব অহাৰ পিছত আমি এখন বোলে ইয়াৰ পত্ৰ লিখিব নিজৰ দৰখাস্তখন চাবুৱা থানাত দিব তাৰপৰা থ্ৰু ইয়াৰ হেৰি কৰি পিনি তাত ডিব্ৰুগড় SP কাৰোবাৰ পঠিয়াই দিব লাগে কিয় এইটো ইয়াৰ পৰা হাউচ গাৰ্ড আৰু PS উঠাই নিবলগীয়া হৈছে সেইটো কাৰণ জানিব বিচাৰিছোঁ সেইটোৱে তেনেকৈ লিখিবলৈ মই কৈছোঁ গতিকে আজিও ঠিক তেনেকৈ মই আকৌ ভাবিছিলোঁ বিশ্বজিৎ পুৰণা ৰাতিপুৱা মই ফোন কৰোঁ তেওঁ ক'লোঁ নাই ৰাতিয়ে উঠাই নিলে বোলে এনেক'লে
মই কিমান হয়তো চাই হৈ গৈছোঁ মই ৰাতি মই অহা নাইতো তেনেকৈ এতিয়া চালোঁ গোটেইখিনি আছে তেওঁলোকে কৈছে বোলে এতিয়া আমাক যাবলৈ কৈছে আমি যোৱা নাই বোলে বস্তু বান্ধি থৈছে কিমান দূৰ সত্য বোলে মানুহকেইজন গুচি অহা বুলি কৈছে এওঁলোকক যোৱা নাই মই বোলো এইটো কেনেকুৱা নাটক নে কি বোলো এইটো নাটক নিচিনা লাগিছেতো এনেকুৱা কথা যিটো হ'ব লাগে খাটাং হ'ব লাগে কেন্দ্ৰৰে আলফাৰ শান্তি চুক্তি স্বাক্ষৰৰ পিছতে হঠাৎ আলফা স্বাধীনৰ মুখ্য সেনাধ্যক্ষ পৰেশ বৰুৱাৰ জেৰাই গাঁৱৰ ঘৰৰ পৰা নিৰাপত্তাৰক্ষী প্ৰত্যাহাৰ কৰা হ'ল পৰেশ বৰুৱাৰ ঘৰত থকা 3জনকৈ হাউচ গাৰ্ডক প্ৰত্যাহাৰ কৰিলে চৰকাৰে প্ৰত্যাহাৰ কৰিলে পৰেশ বৰুৱাৰ ভাতৃ বিকুল বৰুৱাৰ দেহৰক্ষীও বিগত 23 বছৰ ধৰি পৰেশ বৰুৱাৰ গাঁৱৰ ঘৰত আছিল নিৰাপত্তাৰক্ষী পৰেশ বৰুৱাৰ কনিষ্ঠ ভাতৃ দিনেশ বৰুৱাক 1994 চনত গুপ্তঘাতকে হত্যা কৰাৰ পিছতে পৰিয়ালটোৱে নিৰাপত্তা বিচাৰি আবেদন জনাইছিল চৰকাৰক ইয়াৰ পিছতে 2000 চনৰ পৰা সুদীৰ্ঘ 23 বছৰে চৰকাৰে পৰিয়ালটোক প্ৰদান কৰি আহিছিল নিৰাপত্তা 3জন গৃহ সুৰক্ষাত নিয়োজিত নিৰাপত্তাৰক্ষী আৰু পৰেশ বৰুৱাৰ কনিষ্ঠ ভাতৃ বিকুল বৰুৱাৰ বাবে এগৰাকী দেহৰক্ষী নিয়োজিত কৰিছিল ৰাজ্যৰ গৃহ বিভাগে কিন্তু হঠাৎ 4জন নিৰাপত্তাৰক্ষীক ডিব্ৰুগড় হেডকোৱাৰ্টাৰলৈ যাবলৈ নিৰ্দেশ প্ৰদান কৰে উল্লেখযোগ্য যে দেওবাৰে সন্ধিয়া ড্ৰোনেৰে সমগ্ৰ জেৰাই গাঁৱৰ ঘৰটো সম্পূৰ্ণকৈ পোহৰাই থোৱা হৈছিল বুলি মন্তব্য কৰে আলফা স্বাধীনৰ মুখ্য সেনাধ্যক্ষগৰাকীৰ ভাতৃ বিকুল বৰুৱাই আৰু স্বাভাৱিকতে পৰেশ বৰুৱাৰ জেৰাই গাঁওস্থিত ঘৰত ড্ৰোন উৰুৱাক লৈ সৃষ্টি হৈছে চাঞ্চল্য এতিয়াও ৰহস্য ভেদ হোৱা নাই দেওবাৰে সন্ধিয়া ড্ৰোন উৰুৱা হৈছিল পৰেশ বৰুৱাৰ ঘৰৰ ওপৰত ম্যানমাৰ স্থিত আলফা স্বাধীনৰ কেম্পত ড্ৰোন আক্ৰমণ হোৱাৰ দিনাই জেৰাই গাঁওস্থিত পৰেশ বৰুৱাৰ ঘৰৰ ওপৰত ঘূৰিছিল ড্ৰোন কাকতলীয়ভাৱে ম্যানমাৰ আৰু জেৰাই গাঁৱৰ ড্ৰোনৰ এই সংযোগে ৰহস্যৰ সৃষ্টি কৰিছে উল্লেখযোগ্য যে ম্যানমাৰৰ আলফা শিবিৰত পৰেশ বৰুৱাৰ শিবিৰত ড্ৰোন আক্ৰমণ হোৱা বুলি নিজেই অৱগত কৰিছিল আলফা স্বাধীনৰ সেনাধ্যক্ষ পৰেশ বৰুৱাই পৰেশ বৰুৱাৰ ঘৰৰ পৰা হাউচ গাৰ্ড প্ৰত্যাহাৰ কৰাটো নিয়মমাফিক ঘটনা হ'লেও ড্ৰোন উৰুৱা কাৰ্যই কৌতূহলৰ সৃষ্টি কৰিছে একাংশৰ মনত এই লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে পৰেশ বৰুৱাৰ ভাতৃ আমি আগবঢ়াম আমাৰ সাংবাদিক উপাসনা বৰুৱা গোস্বামীৰ বিশেষ ৰিপৰ্ট ভয় আৰু শংকাত ভুগিবলগীয়া হৈছে আলফাৰ সেনাধ্যক্ষ পৰেশ বৰুৱাৰ পৰিয়ালবৰ্গ বৰ্তমান মই উপস্থিত আছো তিনিচুকীয়া জিলাৰ সাবুৱাৰ জেৰাই গাঁৱত আৰু জেৰাই গাঁৱত যেহেতু আলফাৰ সেনাধ্যক্ষ পৰেশ বৰুৱাৰ ঘৰ আৰু পৰেশ বৰুৱাৰ ভাতৃৰ ঘৰত মই উপস্থিত আছো বিকুল বৰুৱাৰ ঘৰত আৰু এই মুহূৰ্তত যেহেতু পৰিয়ালবৰ্গৰ পৰা এটা কথা জানিবলৈ পাইছো যেহেতু যোৱাকালি গধূলিৰ ভাগত ইতিমধ্যে দেহৰক্ষী বাহিনী প্ৰত্যাহাৰ কৰা হৈছে অসম চৰকাৰৰ ফালৰ পৰা তাৰ পিছত দেখা গৈছে সকলোৰে মাজত পৰিয়ালৰ মাজত বিশেষকৈ প্ৰতিক্ৰিয়া সৃষ্টি হৈছে আৰু মোৰ লগত যেহেতু বিকুল বৰুৱাৰ পত্নী আছে মই তেওঁৰ পৰা কিছু কথা জানিবলৈ যত্ন কৰিম মামা আপোনাৰ পৰা জানিব বিচাৰিম যেহেতু যোৱা নিশা এই খবৰ আহিছে তাৰ পিছত সকলোৰে মাজত প্ৰতিক্ৰিয়া সৃষ্টি হৈছে কি ক'ব এই মুহূৰ্তত আজি 2000 চনৰ পৰা মানে আমাৰ ঘৰত আছিলে হাউচ গাৰ্ড আৰু পাৰ্চনেল চিকিউৰিটি এখেতৰ লগত এজন তাৰপিছৰ পৰা আকৌ হেৰি 2000 আমাৰ ঘৰত হেৰি হৈছিলে গুলিয়াই মানে ঘৰটো ভাঙিছিলে বহুত মানে হেৰি হৈছিলে তাৰপিছত 2000 চনত আকৌ মানে মাৰিলে গুলি তেতিয়া মানে 2000 চনৰ পৰা তেতিয়াৰ পৰা আমাৰ ঘৰত কংগ্ৰেছ চৰকাৰ আছিলে তেতিয়াৰ পৰা আমাৰ ঘৰত হাউচ গাৰ্ড আৰু পাৰ্চনেল চিকিউৰিটি দিয়া হৈছিলে তাৰপিছত এতিয়া আজি এতিয়া 24 চন হ'লেই ইমান কেইবছৰ থকাৰ পাছত পটককৈ মানে আমাক একো কোৱা নাই তেওঁলোকৰ চৰকাৰৰ মানুহ চৰকাৰ দৰকাৰ হৈছে ধৰি লওক নিবই আমাক ৰখিবলগীয়া কথা বুলি এইটো নাই কিন্তু আমাক এনেই দিয়া নাছিলে আমাক বিপদৰ কাৰণেহে দিছিলে ৰক্ষক কাৰণে তাৰপিছত সেইটো এটা কথা এতিয়া মানে পটককৈ আহিলে আমালৈ মেছেজ এটা হ'লেও পঠিয়াব পাৰিলেহেঁতেন যে আমি উঠাই লৈ গৈছোঁ কাৰণ ইমান বছৰ থকাৰ পাছত সেইটো এটা কথা তাৰপিছতে সেইকাৰণে তেওঁলোক ইমান দিন ঘৰুৱা নিচিনা থাকিলে সেইটো মানে একেখিনিকে থকা নাই বাৰু অহা যোৱা কৰি থাকে এই যি কি নহওক বাৰু তেওঁলোক যাবই যাওকে বাৰু একো কথা নাই এনেই মেছেজ এটা দিয়াহেঁতেন ভাল লাগিলেহেঁতেন
সেইটো কথা আৰু এটা কথা এই মুহূৰ্তত জানিব বিচাৰিম যিহেতু এটা কথা ওলাইছে যে এটা ড্ৰোনৰ শ্বট হওক বা কিবা এনেকুৱা আচলতে পোহৰ এটা আহিছিলে দেওবাৰৰ কথা বুলি জানিবলৈ পোৱা গৈছে ঘৰৰ ওপৰত পোহৰ কিছু সময় ধৰি আছিলে সেইখিনি কথা কিমান সত্য সেইটো মই নিজে চকুৱে দেখা সেইটো আচলতে সঁচা কথা মই এই জুইৰ ওচৰতে বহি আছিলোঁ তাৰপিছত এইফালৰ পৰা আহিলে পূব ফালৰ পৰা আহিলে অকল মই দেখা নহয় ঢেৰ মানুহে গাঁৱৰ মানুহে দেখিছে তাৰপিছত ময়ো ভাবিলোঁ কিবা এটা হয় আৰু ল'ৰাবিলাকে আজিকালি বিভিন্ন ধৰণৰ কিবা এটা ওলাইছে চাগে বুলি ভাবিলোঁ 6টা বজা নাছিলে 6টা বাজিবলৈ অলপমান বাকী আছিলে তাৰপিছতে কেইবাবাৰো মানে ওপৰত অলপ পোহৰটো মানে বহুতবাৰ পৰিলে 3-4 বাৰমান পোৱাৰ পাছতে তাৰপিছত মই কৈছোঁ পোহৰটোচোন আছেই এইখিনিতে অহা যোৱা কৰি তেনেকৈ ভাবি তাৰপিছত একো কথা ভবা নাই মই তেনেকৈ একোৱে ভবা নাই পোহৰ এটা পৰিছে তাৰপিছত ঘৰটো দেখি কিনে পিছফাললৈ গুচি গ'লগৈ কিন্তু আহোঁতে পূব ফালৰ পৰাই আহিছে সেইটো কথা এইখিনি মুহূৰ্তত বিশিষ্ট বুদ্ধিজীৱী হীৰেণ গোহাঁই এক সংবাদমেল সম্বোধন কৰিছে চন্দ্ৰপ্ৰভা শইকীয়ানী ভৱনত ডক্টৰ গোহাঁইৰ সংবাদমেল আগবঢ়াইছো পোনপটীয়া সম্প্ৰচাৰ আৰু সেইবাবেই সামান্য 2-4টা ভুলৰ চেলুলৈ সমগ্ৰ NRC-খনত 50-60 লাখ বিদেশী সোমাই যোৱা বুলি বিজেপি বহনপন্থী মহল কিছুমানে ভৈচৈ লগাই NRC কাৰ্যকৰীকৰণ বন্ধ কৰি ৰাখিছে যদি তাক সম্পূৰ্ণ বাতিল কৰা হয় তেনেহ'লে 1971 চনৰ যিটো নাগৰিকত্বৰ অৰ্জনৰ চেদবৰ্ষ কাট অফ ইয়াৰ সেইটো হৈ নাথাকিব 2019 চনলৈকে বা তাৰ পিছলৈ হয়তো প্ৰবল জনস্ৰোতৰ ফলত খিলঞ্জীয়াৰ সমস্যা হ'ব পাৰে অসম এখন অত্যন্ত পশ্চাৎপদ ৰাজ্য আৰু সেইকাৰণে আমাৰ খিলঞ্জীয়া ৰাইজ বহু ক্ষেত্ৰত পিছ পৰি আছে যিসকল ওলাই গৈছে তেওঁলোকে কিছু সুবিধা পালেও থলুৱা ৰাইজ নানা ধৰণৰ বিপত্তিৰ সন্মুখীন হৈছে লাখ লাখ নিবনুৱা ঘৰতে বহি আছে বা হয়তো অনৈতিক অপৰাধমূলক কামত লাগি গৈছে এটা ধৰক আপোনাৰ উদাহৰণ দিওঁ জুবিন গাৰ্গৰ মিটিংবিলাক সদায় এদল মানে ডেকা মানুহ আহি পেলাই হুলস্থুল লগায় মদ খায় নাচিলে চকী টকীবিলাক ভাঙে এইবোৰ এইকাৰণে সম্ভৱ হৈছে মানুহৰ কাম নাই এই ডেকা মানুহৰ কাম নাই আৰু তেওঁলোকে এই ধৰণৰ অনৈতিক সমাজ বিৰোধী কামত সততে ব্যস্ত হয় কিছুমানে ইয়াতকৈ ডাঙৰ অপৰাধ কৰে এইবোৰ বিপত্তি এইকাৰণে হৈছে যে খিলঞ্জীয়া মানুহৰ অৰ্থনৈতিক বিকাশ আমি আশা কৰা মতে হোৱা নাই সেয়ে অসমৰ ৰাইজক আহ্বান দিছোঁ আমি যাতে সৰ্বনশীয়া CAA আইন বিৰোধিতাৰ আন্দোলনক পুনৰ জঁপিয়াই পৰি তাৰ গতি ৰোধ কৰা আৰু অন্ততঃ অসম আৰু বংগত তাৰ প্ৰয়োগ নিষিদ্ধ কৰাই বহু দল সংগঠনে এই মুহূৰ্তত মতপাৰ্থক্য আওকাণ কৰি কা বিৰোধী আন্দোলন পুনৰুজ্জীৱিত কৰিবলৈ ৰাজি হৈছে আপোনালোকেও সংশয় সংকোচ পৰিহাৰ কৰি এই আন্দোলনত যোগ দিয়ক আমি এইটো ৰাইজৰ প্ৰতি আহ্বান নতুবা অসম বিলুপ্তিৰ গৰাহত সোমাই যোৱাটো নিশ্চিত সভাপতি আৰু মুখ্য সমন্বয়ক কা বিৰোধী সমন্বয় সমিতি প্ৰশ্ন আছে নেকি আপোনাৰ নাই আমি এইটো আলোচনা কৰিম আমি অতি শীঘ্ৰে আলোচনা কৰা আন্দোলন কৰাৰ কথা ভাবিছোঁ কাৰণ সময়টো হাতত নাই বেছি কেনেকৈ মানে প্ৰথমতে সভা সমিতি এইবিলাক হ'ব তাৰপিছত আমি অৱস্থা বুজি পৰিস্থিতি বুজি আমি এটা কাৰ্যসূচী বনাম আৰু আমি আশা কৰা নাই যে আমাৰ নেতৃত্বত সকলো কাম হ'ব
যাৰে এই সম্পৰ্কে আগ্ৰহ আছে আৰু সুশৃংখলভাৱে কাম কৰাৰ এটা সন্মতি প্ৰদান কৰে সেইসকলে আন্দোলনত যোগ দিব পাৰিব নাই ডিমাণ্ডটো সেইটোৱে যে কা আইন বাতিল কৰিবলৈ অন্য ডিমাণ্ড আৰু নাই কা বিৰোধী সমন্বয় সমিতিৰ আমাৰ যিটো মূল সংগঠন আছে তাৰ ভিতৰত বিভিন্ন দল সংগঠন আছে কাইলৈ আমি এখন সভা পাতিছোঁ আবেলি সেই সভাত সিদ্ধান্ত যিধৰণে হয় সেইধৰণে আমি আগবাঢ়িম যে কথা হ'ল কি কা আইনৰ আমাৰ অসমীয়া মানুহৰ যিটো সুৰূপা স্বভাৱ কেন্দ্ৰ আৰু অসমৰ বিজেপি চৰকাৰে সুবিধা লৈছে আপোনালোকে জানে বোধ ইতিমধ্যে ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত ছাৰে কৈছে খবৰ ওলাইছে ভাৰতৰ গৌৰৱ গোটেই বিশ্বতেই ইয়াৰ সন্মান ষ্ট্ৰং মানে মাইথান ষ্টীল